মৃদঙীয়া গায়ন বায়ন সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন মৃদং বৰতালৰ গুমগুমনিত মুখৰিত টিংখঙৰ আকাশ বঁটা মৃদঙীয়া গায়ন বায়ন সন্থা টিংখং আঞ্চলিক সমিতিৰ উদ্যোগত ৰায়ডংগীয়া নামঘৰ পৰিচালনা সমিতিৰ আতিথ্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই দ্বিবাৰ্ষিক অধিৱেশন এক উখল মাখল পৰিৱেশে বিৰাজ কৰে টিংখঙৰ বেতনী ৰাজহুৱা খেলপথাৰত একেলগে 120 জোৰা বিভিন্ন জনগোষ্ঠীৰ গায়নীয়া দলৰ গায়ন বায়ন প্ৰদৰ্শন অধিৱেশনস্থলীত অজস্ৰ লোকৰ সমাগম মুকলি কথাত শব্দই ক'বলৈ গ'লে মৃত্যু হৈছে যেটো আমাৰ বাবে এটা এই সংস্কৃতিক জিলিকাই ৰখাত আগভাগ লৈ অহা এগৰাকী বয়োজ্যেষ্ঠ মৃদঙীয়া গায়নৰ কুটুম্ব গগৈ হৈ গ'ল ঠিক আছে বজেন চেতিয়া অকণমান আগলৈ আহি দিয়ক ফটোত উঠিব পৰাকৈ মোহন ছাৰ জীৱেশ্বৰ মোহন ছাৰ ডিব্ৰুগড় বৰপৰাতে মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ জন্ম হৈছিল আৰু মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ জন্মৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা সমিতিৰ তৎপৰতা যথেষ্টখিনি আছে আৰু এই ডিব্ৰুগড় জিলাই তেখেতসকলৰ অন্তৰ্গত গোটেই গ্ৰাম্য অঞ্চলবিলাকত মৃদঙৰ সংস্কৃতিটো যিটো মৃদঙীয়া গায়ন বায়ন সংস্কৃতিটো এইটো সমৃদ্ধিশালী ৰূপত সজাই পৰাই তুলিবৰ কাৰণে প্ৰয়াস কৰি আছে আৰু ইয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা পালন কৰিছে আৰু এই সমাৰোহস্থলীত তেখেতসকলৰ এই কথাটোৱে প্ৰমাণ কৰিছে যে তেখেতসকল যথেষ্ট এই ক্ষেত্ৰত সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ গায়ন বায়ন এটা আমাৰ থলুৱা জনগোষ্ঠীয় এটা শিল্প এই শিল্পক এইসকল শিল্পীয়ে আমাৰ জীয়াই ৰাখিছে আৰু তেওঁলোকক আমি আজি এই স্থানত অৱমাননা কৰিব পাৰে আৰু তেওঁলোকক এই গায়ন প্ৰদৰ্শন কৰিবলৈ সুবিধা দিব পাৰে আমি আনন্দিত হৈছোঁ মই ভাবিছোঁ এই অধিৱেশনৰ যোগেদি গোটেই অসমলৈ এটা নতুন বাৰ্তা যোগ আমি গায়নীয়াসকলক তেওঁলোকে যিখিনি কষ্ট কৰিছে তাৰ বিনিময়ত আমি তেওঁলোকে এটা সামান্য পৰিস্থিতিত দিছোঁ বা মাননীয় আগবাঢ়িছোঁ আৰু প্ৰতিটো গায়ন বায়নে যাতে খোৱা বোৱা ব্যৱস্থা কৰি গোটেইখিনি যাতে সুবিধা পায় তাৰ কাৰণে